আজি স্কুলত ইমান ক্লাছ কৰিব দিছে আৰু ঘৰতো হোমৱৰ্ক কৰিব লাগিব যায় আৰু চিপছটোৱে ফুটিলে কি ধুনীয়াকৈ খাম ঘৰত সেই খাই যাওঁ নেকি নাই নাই এতিয়া খালে তোমাৰ মানুহ আহিব মানুহটো দিবহে লগা হ'ব আকৌ সহজে খোৱাহে ভাল হ'ব ঐ এইটো দেখো প্লাষ্টিকৰ ভাঙা বাল্টিয়ে ঘৰতে লৈ যাওঁ কিবা কামত খাদ্য এইখিনিও এটাই ভৰাই লওঁ এনেই হাতত লৈ যাওঁতে ই দেখোন স্কুলৰ পৰা আহিয়ে নাপালাৱে ইয়াৰ দেখোন লোকগিলাক চব খান আহিল কিবা কৰি থাকে ইহে জানব ৰাস্তাত খেতা মাৰি মাৰি আহি থাকে কাৰোবাৰ লগত কাজিয়া নকৰলিয়ে হলা কি কৰি আছিলে ইমান দেৰি ইটাহে যি আহি পালি ঘূৰি ফুৰি আহোঁতে দেৰি হ'ল আৰু ভাঙা বাল্টিংডাল কি কৰিব লাগি লৈ আহিছা ভাঙা চিঙা বেছি মই কাম নাই আৰু তোৰ স্কুলত যাই এসোপা বুটালি ফুৰা মই এটা চিপছে এটা ফুটিয়ে থৈ দিছিলোঁ এটা দুটা দুটা হৈ আছে দেখোন কলা হৈছা নেকি তই কিজানি দুটা দুটাই আনিছা দুটা দুটা অনা নাই মাই এটা এটাই আনিছিলোঁ মই কিছু বুলি দুটা কৰপা হলে কমা ন মাই এইটো যাদুৰ বাল্টিং বা সেনেকুৱাই আনিছোঁ মাই ৰ পৰীক্ষা কৰি চাব লাগব এয়া কিবা পৰীক্ষা কৰা এতিয়া মায়েহে জানিব অ' বাপা এইটো সফিয়ান বাল্টিংটোত থৈ চাওঁ এইটো দুটা হয় নে নহয় চাওঁ দেখছা অ' বাপা এটা সফিয়ান থৈছিলো দুটা হৈ গেল দেখোন মা এইটো বাল্টিঙৰ কথা ক'বা নোৱাৰা কিন্তু নাই নাই নকওঁ এইটো ঘৰটোত থৈ দিব লাগব আমি আজি নেমু দাদাহঁতৰ ঘৰত ফুফু যাম যাবিনে তুমি নাম নাম খাব যাম যাবি না আমাৰ গুণু চলি যাবয়ে গুণু চলি নাম নাম খাব যাব নেমু দাদাহঁতৰ ঘৰত যাব দৌ 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 অ' বাপা তই এতিয়াও সৰু চলিয়া হৈ থকা নাই নহয় পুতলাৰ লগত উমেলি থাকিবা লাগি অ' মাই মই সৰুৰ পৰা পুতলাৰ লগত খেলিয়ে ডাঙৰ হ'লো সেইকাৰণে পুতলাই ভাল পাওঁ মই অ' পা তই কিন্তু বাল্টিংটোৰ কথা কাকো নকবি কিয় কম মায়ে মায়ে নকবি আকৌ যিহে মুখান চেল চেলিয়া লোক মুখা লগ পালি আকৌ বকবিয়ে নবকো নবকো কি ধুনীয়া যাদু বাল্টিং লৈছোঁ আমি আমাৰ ভাগ্যহে ভালেই ঐ মাই অ' বাই অ' গুণগুণ দেখোনে আজি চলিটোলৈ ফুৰিব আহিছো দে আব ঘৰত বহি থাকিম এই গৰমখনকে দেহি ইমান গৰম এইও থাকিব নোখোজে তাকে কেনে লৈ আহিছো ৰ অকণমান অ' গুণগুণ দেখছা পুতলাটো দেখা পাই ভাল লাগছি নেমু দিছো নে নাই নাই এইটো মই খেলিব লাগি আনিছোঁ এতিয়া দিম আকৌ অ' বাপা নেৰাকিও একবাৰ লাগা নেকি নিদিওঁ ই যি নেমু দিয়ে কাঞ্চি চলিটোৱে অ' বাপা নেৰাকিও একবাৰ ইও যি ভাই একে ইহে কেঁচুৱা হৈছে একে মই যিমান কান্দিলোঁ নেৰো মোৰ বস্তু কি ধুনীয়াকৈ সজাই ৰাখিছোঁ নতুন কৰি অ' বাপা সৰু চলিটো অলপমান উমেলবা নেৰাকিও দেখা নাই কেনেকৈ কান্দি আছে অ' বাপা নেৰাকিও অলপ টাইম লাগবা মই লৈ আহিছো নাকান্দি দে তুমি মই লৈ আহিম দিবু দে দিবু দে হয় অ' বাপা সেই দেখা নাই গুণগুণে কেনেকৈ কান্দি আছে দি আকৌ হৈ পুতলাটো কিয় দিম মোৰ বস্তু এই তই উমালাৰ বয়স নাই এতিয়া তাইক দিছোন আকৌ দি থৈয়ে যাব নেৰো মই কিনো চলিয়ে ই কোন পিছে হলি কি বাল্টিংটো লৈ আহ এইটোকে দুটা কৰি দিওঁ তাইক এটা দেওঁ হ'ব নে হ'ব যোৱা এটা কথা কওঁ দুটা হলি আকৌ তোক দুটাই লগা নহবি এটা তাইক দিবি ক'তনো গেলে এহেঁতে এটাই দিওঁ মেলিয়ে হ'ব পুতলাটো দেখোন বাল্টিঙত ভৰাই দিলা ঐ দুটা হৈ গেলে বাপা বাল্টিঙকে দেখোন পুতলাটো দুটা হৈ আহিলে দে এতিয়া এটা দি তই খেলবি আৰু এটা তাইক দিম যাদুৰ বাল্টিং কিজানি এহেঁতৰ মই এইটো সৰ ক'বা লাগব ৰ কিবাকে এইটো ভালকে ধৰিছে টাকা দুজো
এইটো দাদাৰে দুটা আছিলে তাকে বিচাৰি আছিলো ইয়ে লো দুটা আছিল এটাৰ আকৌ এই বিবাহে পাৰব বিবাহে পাৰব দেই সেইটো দিছে যে এটো নেদে মোক একে একে নে একে দেউলতা কিনছিলে দুটা পিছে এইটো মই লৈ যাম দেই মই যাওঁৱে নেকি কিয়া যাওঁ দে আৰু এইটো লৈ চাহ খাই যাব পাৰিলি হয় চাহ নাখাওঁ মই এটা বেলেগ এটা কাম এটা আছে কিবা যাবা লাগিব যাওঁ দে যা ভাগ্য ভাল এটা দিলো নহ'লে যিহে কান্দি আছিল চলিয়ে তোৰ এইটোও নীলা হয় দে জয়টা মানে সেই ডুম্পা শুনছো এটা কথা কওঁ নেমু হাতৰ ঘৰত এটা বঢ়িয়া বাল্টিং এটা পাইছোৱেই মই ওচৰত মই তোক কওঁ মই একে নিজ চকুই দি দেখা পাইছো শুনছানে হয় নেকি যা বস্তুটো উঠৌ পিছলি আজি উঠাবাই লাগিল উঞ্চা উঠাই 50-50 কৰিম মানে তই উঠৌৱে আমি একে মালা মাল হৈ যাম ৰাতিৰ ভিতৰত অ দেখোন বিয়া মূল্যৱান বস্তু দেই এইটো মই যাওঁ ওচৰ এটা আনবা বাল্টিটো ভালে হ'ব দুটাৰে পাৰ্টনাৰশ্বিপত আৰু যদি আনবা নৰা বেটা তই এইটো ফাৰ্ষ্ট ফ্ৰীয়ে ফাৰ্ষ্ট কেইকুকমান খাই আহ অ বাপা দে মোবাইল চোবাইল চাই থাকিব নালাগে একটু পিনি মাৰি লওঁ ৰাতি পঢ়িব লাগিব দে ঘুমো পুৰণা ইমান পুৰণা প্লাষ্টিকৰ বাল্টিংটো ভাঙোতে ইমান কি হৈছে তহঁতৰ প্লাষ্টিকৰ বাল্টিং জাদুৰ বাল্টিং আছিল এটা বস্তু ভৰালি ডাবল হৈ যায় ভাঙিলি ভাল কৰি দিছা নে নাই মোক এইটো দিছো ফেব্ৰিকত লগাই পেলাই আকৌ ঘূৰাই দিম ইমান ধুনীয়া বাল্টিংটো ভাঙিলা আমি তো কেনেকে বস্তু ডাবল কৰিম কৈছোন আৰু যা বস্তু যাবই কি কৰবা মোৰ বাইছিলি এই মাই দুখ নকৰবি আৰু কে দুখ নকৰিমে বাপা ইমান ভাগ্যৰ বলত যাদুৰ বাল্টিংটো পাইছিলো অ মাই আমি যদি সদায় ইনকে ডাবল বস্তু পাই থাকো এনে সিনকে আমি এলেহুৱা হৈ যাম আমি কষ্ট দি ডাবল বস্তু কৰিম মাই এইবিলাক বস্তু আজি আছে কালি নাই ঐ বাপা ঠিকে কৈছা এনে পাওয়া বস্তুৰ একো মূল্য নাই নিজে কষ্ট কৰি পাওয়া বস্তুৰহে মূল্য আছে ঐ মাই মই পঢ়ি শুনি ডাঙৰ মানুহ হম আৰু ডাবল বস্তু কৰিমে হ'ব দে বাপা তোৰ ওপৰতে ভৰসা জয়টা